লাখুটি নোহোৱাকৈ খোজেই কাঢ়িব নোৱাৰে এজন বৃদ্ধাই। এজন দেখা পাইছে এই বৃদ্ধাগৰাকীয়ে লাখুটি অবিহনে খোজ কঢ়াটোৱে অসম্ভৱ। লাখুটি নোহোৱাকৈ খোজ কাঢ়িব নোৱাৰা এই বৃদ্ধগৰাকীয়ে কৰিছে জঘন্য কাণ্ড। এগৰাকী 6 বছৰীয়া কিশোৰীক কৰিছে অপকৰ্ম, ধৰ্ষণ কৰিছিলে কিশোৰীগৰাকীক। তাৰ পাছতেই আচলতে কিশোৰী বুলি ক'লেও ভুল হ'ব, নাবালিকা বুলি ক'ব লাগিব, যিহেতু 6 বছৰীয়া এগৰাকী নাবালিকাক এইগৰাকী 75 বছৰীয়া লাখুটি লৈ ফুৰা বৃদ্ধাই কৰিলে অপকৰ্ম। প্ৰকৃত দেশত হ'ব ধৰিছে কি? এইখন ৰাজ্যতে সংঘটিত হৈছেনে ভয়ংকৰ কাণ্ড। এইগৰাকী অভিযুক্তৰ বয়স হৈছে 75 বছৰ। দেখা পাইছে ভালদৰে চাওক ফটোখনত, ফটোগ্ৰাফত দেখা পাইছে যে এটা লাখুটি লৈ আছে ফটোখনত। আৰু সঁচাকৈ 75 বছৰীয়া এইগৰাকী বৃদ্ধ বা অভিযুক্তই লাখুটি অবিহনে খোজেই পেলাব নোৱাৰে, কিন্তু 6 বছৰীয়া নাবালিকাক কৰিছে ধৰ্ষণ। লৈছোঁ সবিশেষ খবৰ এই মুহূৰ্তৰ ধৰ্ষণকাৰীৰ বিৰুদ্ধে এক বিশেষ খবৰ। নিশ্চয়কৈ খোজ কাঢ়িবলৈ ল'ব লাগে লাখুটি। যিজন অভিযুক্ত দেখা পাই আছে আমাৰ স্ক্ৰীণত, সেইগৰাকী অভিযুক্তই লাখুটি লৈহে খোজ কাঢ়িব পাৰে। অৰ্থাৎ বয়স হৈছে 75 বছৰ। 75 বছৰীয়া তাহেৰ নামৰ এইগৰাকী অভিযুক্তই সংঘটিত কৰিলে জঘন্য কাণ্ড। মৰিগাঁৱৰ মৈৰাবাৰী আৰক্ষীয়ে এই 75 বছৰীয়া তাহেৰ উদ্দিনক 6 বছৰীয়া নাবালিকাক অপকৰ্ম কৰাৰ অভিযোগত কৰিছে গ্ৰেপ্তাৰ। নিশ্চয়কৈ ভয়ংকৰ কাণ্ড বুলি ক'ব লাগিব। মছজিদৰ চৌহদত এগৰাকী নাবালিকাক অপকৰ্ম কৰাৰ অভিযোগত মৰিগাঁৱৰ মৈৰাবাৰী আৰক্ষীত পৰিছে অভিযুক্ত। আৰু 75 বছৰীয়া ধৃত অভিযুক্তৰ নাম হৈছে তাহেৰ উদ্দিন। অভিযুক্ত তাহেৰ উদ্দিনৰ ঘৰ হৈছে মৈৰাবাৰীৰ চহৰীয়া গাঁৱত। এগৰাকী 6 বছৰীয়া নাবালিকাক ফুচুলাই মাতি আনি অপকৰ্ম কৰাৰ অভিযোগৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে আজি কিছু সময় পূৰ্বে কৰিছে গ্ৰেপ্তাৰ। ধৃত তাহেৰ উদ্দিনৰ বিৰুদ্ধে 66/25 নম্বৰত গোচৰ ৰুজু কৰি 76 BNS/RW লগতে ছেকশ্যন 10 অফ পস্কো আইনৰ অধীনত মৈৰাবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আমি পুনৰ কৈছোঁ দৰ্শকসকলক, যিহেতু ৰাজ্যত ইটোৰ পিছত সিটো ধৰ্ষণ কাণ্ডত জোকাৰি গৈছে, এবাৰ পুনৰ 6 বছৰীয়া নাবালিকা বলি হৈছে। এগৰাকী 75 বছৰীয়া খোজ কাঢ়িব নোৱাৰা বৃদ্ধাৰ কবলত বলি হৈছে। এগৰাকী 6 বছৰীয়া নাবালিকক পুনৰ কৰিছে অপকৰ্ম। ফুচুলাই মাতি আনি নাবালিকাগৰাকীক কৰিলে ধৰ্ষণ, আৰু ধৰ্ষণ কৰাৰ পিছতেই গ্ৰেপ্তাৰ হৈছে এইগৰাকী অভিযুক্ত তাহেৰ উদ্দিন। আমি পুনৰ কৈছোঁ ভালদৰে চাই লওক, চিনি লওক এগৰাকী বৃদ্ধাক, যিগৰাকী বৃদ্ধাই লাখুটি অবিহনে খোজেই পেলাব নোৱাৰে মাটিত। লাখুটি নোহোৱাকৈ খোজ পেলোৱাটোৱে তেওঁৰ বাবে কঠিন হৈ পৰিছে, কিন্তু লাখুটি লৈ হ'লেও এগৰাকী 6 বছৰীয়া নাবালিকাক অপকৰ্ম কৰিছে এইগৰাকী অভিযুক্ত বা পাখণ্ড, যাক অভিহিত কৰিব পাৰি পাখণ্ড বুলি। এইগৰাকী পাখণ্ড তাহেৰ উদ্দিনে মৈৰাবাৰীৰ এইগৰাকী ব্যক্তি, অৰ্থাৎ এইগৰাকীৰ অভিযুক্তৰ ঘৰ হৈছে মৈৰাবাৰীত। এগৰাকী 6 বছৰীয়া নাবালিকাক ফুচুলাই মাতি আনি কৰিলে অপকৰ্ম, আৰু অপকৰ্ম কৰাৰ পিছতে এইবাৰ আৰক্ষীৰ জালত পৰিছে এইগৰাকী অভিযুক্ত 75 বছৰীয়া এইগৰাকী বৃদ্ধাই কৰিলে অপকৰ্ম। আমি বাৰে বাৰে কৈছোঁ লাখুটি অবিহনে খোজ পেলাব নোৱাৰা এইগৰাকী 75 বছৰীয়া বৃদ্ধাই পুনৰ সংঘটিত কৰিছে মৈৰাবাৰীত আন এক জঘন্য কাণ্ড। এগৰাকী 6 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ'ল এইগৰাকী বৃদ্ধা।